হয়, এতিয়া গ্ৰীষ্মকালীন বন্ধৰ সময় আৰু এই সময়ছোৱাত শিক্ষাৰ্থীসকল বিভিন্ন কাৰ্যত ব্যস্ত হৈ থাকে। সংগীত চৰ্চা হওক, নাটকৰ কৰ্মশালা বা খেলা ধূলা অথবা ফুৰিবলৈ যোৱা। কিন্তু মই আজি দেখুৱাম এই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত এছাম ছাত্ৰ ছাত্ৰীক, যিসকল ছাত্ৰ ছাত্ৰী এতিয়া খেতি পথাৰত ব্যস্ত আৰু তেওঁলোকে খেতি পথাৰত ভুই ৰুই, কঠীয়া তুলি আৰু খেতি পথাৰ সেউজ কৰাৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোক হ'ল যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকে প্ৰতি বছৰে এই গৰমৰ বন্ধৰ সময়ছোৱাত তেওঁলোক ব্যস্ত হৈ পৰে খেতি পথাৰত। ইয়াৰে একাংশই বিদ্যালয় চৌহদতে থকা যি খেতি আছে, মাটি আছে, তাতেই তেওঁলোকে জহা ধানৰ খেতি বা জিৰা খেতি ইত্যাদি কৰে। আৰু এতিয়া আমি দেখুৱাইছোঁ এইসকল শিক্ষাৰ্থী, বিভিন্ন শ্ৰেণীৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে, আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এতিয়া পথাৰত এই ধৰণে মাটি বোকা কৰি ভুই ৰোৱা পৰিলক্ষিত হৈছে। কোনোবাই যদি কঠীয়া তুলিছে, কোনোবাই ভুই ৰুইছে। আৰু এই দৃশ্য এতিয়া যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদতে থকা খেতি পথাৰৰ দৃশ্য। কিন্তু ইয়াৰে একাংশ ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে নিজৰ খেতিডৰাৰ লগতে আনৰ খেতিৰো কাম কৰে আৰু তাৰ ফলত তেওঁলোকে উপাৰ্জনো কৰিবলৈ সক্ষম হয়। মই তেনেকুৱা শিক্ষাৰ্থীৰ পৰাও জানিব বিচাৰিম, কিন্তু মই সামগ্ৰিকভাৱে দৃশ্যাৱলী দেখুৱাই লৈছোঁ। শিক্ষাৰ্থীসকলৰ দৃশ্য এয়া। তেওঁলোকে এতিয়া এই ধৰণে ভুই ৰুই তেওঁলোকে খেতি আৰম্ভ কৰিছে আৰু শিক্ষাৰ্থীসকলে, ল'ৰা ছোৱালী সকলো খেতি পথাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। কিন্তু এই দৃশ্য এক সুলভ দৃশ্য বুলি ক'ব লাগিব, কাৰণ এই বিদ্যালয় চৌহদত। কিন্তু আন ঠাইত হয়তো এনে দৃশ্য খুবেই কম দেখিবলৈ পোৱা যায়। সেয়া যি কি নহওক, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰেৰণাত শিক্ষাৰ্থীসকলে এই ধৰণে খেতি পথাৰত নামি পৰে আৰু তেওঁলোকে ভুই ৰোৱাত ব্যস্ত হৈ পৰে। মই শিক্ষাৰ্থীসকলৰ পৰা অকণমান জানিব বিচাৰিম, কিন্তু তাৰ আগতে মই কেমেৰা পাৰ্চন অমিতাভক সেই দৃশ্যাৱলী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কঠীয়া তোলাৰ যিসকল ব্যস্ত, তেওঁলোক কঠীয়া তুলি আছে। ইয়াৰে কিন্তু একাংশই তেওঁলোকে এই বিদ্যালয় চৌহদতে নহয়, অন্য সময়তো কঠীয়া তুলি উপাৰ্জনো কৰে। আৰু আমি সেই তেনেকুৱা শিক্ষাৰ্থীৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা চলাম। আৰু এজন আছে, কোন ক্লাছত? ক্লাছ 11। 11ত। হয়। এই আজিতো ইয়াতে স্কুলতে কঠীয়া তুলিছে? হয়। আৰু এনে বেলেগতো উঠাই? হয়, ঘৰতো উঠাওঁ। ঘৰত? হয়। আৰু মানে পইচাও পায় নেকি? হয়। হয়। কিমান এক মুঠিত? এক মুঠিত আপোনাৰ 12 টকা আশী, 10 টকা আশী। 12 টকা আশী। এই গৰমৰ বন্ধৰ এইকেইদিনত প্ৰতিদিনেই কাম কৰে না? হয়। হয়। কিমান মান উপাৰ্জন হয় এদিনত? এদিনত 800 টকা।